চিচেল মিউজিয়ামৰ ভিতৰতে থকা এটা ইণ্টাৰেষ্টিং পাৰ্টলৈ গৈ আছোঁ, যিটো ডাইনাছৰ মিউজিয়াম। আৰু মোৰ সন্মুখত যে দেখিছে এইবোৰ ডাঙৰ ডাঙৰকৈ ডাইনাছৰ বনাই থোৱা আছে চব। আৰু এই ডাইনাছৰবিলাক হিলি থাকে, মুভ কৰি থাকে। ওচৰলৈ যদি যায় মুখখন হিলাই দিয়ে, নেগুৰডাল হিলাই দিয়ে আৰু ডাঙৰকৈ চিঞৰি দিয়ে। আৰু ইয়ালৈ যদি কেনেবাকৈ সৰু ল'ৰা ছোৱালী আহে, ইয়াৰ পৰা ওলাবলৈ মনে নকৰিব। আৰু ডাইনাছৰবিলাক একদম ৰিয়েল নিচিনা লাগিছে, একদম ৰিয়েল ডাইনাছৰ এটা যে ইয়াত আছে তেনেকুৱা লাগিছে। একদম জুৰাছিক ৱৰ্ল্ডৰ ভিতৰত সোমাই যোৱাৰ নিচিনা ফিল হৈ যাব ইয়াৰ ভিতৰলৈ আহিলে। আৰু চাউণ্ডটো শুনক কেনেকৈ ধৰণে চিঞৰি আছে। মই আছোঁ বৰ্তমান এতিয়া ফিছিং মিউজিয়ামত। তাৰপিছত এইফালে যদি চাই, ইয়াতে মাছ ধৰিবলৈ যি বস্তু ব্যৱহাৰ কৰা হৈছিলে সেই বস্তুখিনি ডিছপ্লে কৰা আছে। আৰু এইফালে এখন ডাঙৰকৈ নাও এখন আছে, সুন্দৰকৈ নাও এখন বনাই থোৱা আছে। আৰু ইয়াতে বৰশী চৰশী এইবিলাক ডিছপ্লে কৰি থোৱা আছে, যিবোৰ দি পেলাই মাছ ধৰা হৈছিলে সেই সামগ্ৰীখিনি ইয়াত ডিছপ্লে কৰা আছে। আৰু এইফালে যে দেখিছে এইবোৰ যিবিলাক নাও, মানে কেনেকুৱা ধৰণৰ নাও আছিলে মাছ ধৰিবৰ কাৰণে, সেই তেনেকুৱা সেই নাওবিলাক ডিছপ্লে কৰা আছে। আৰু ইয়াত চব বহুত ধুনীয়াকৈ ডিছপ্লে কৰি থোৱা আছে। এইটো ফিছিং মিউজিয়াম হয়। তো ইয়াত এইবোৰ চব একদম বাঁহৰ যিখিনি একদম পুৰণাত ব্যৱহাৰ কৰা হৈছিলে তেনেকুৱা নাও বনাই থোৱা আছে। তাৰ লগতে এইফালে এয়া আৰু মাছ ধৰিবৰ কাৰণে যি বস্তু ব্যৱহাৰ কৰা হয় সেইবিলাক ইয়াত ডিছপ্লে কৰা আছে। লগতে কেনেধৰণে ধৰিছিলে সেয়াও ইয়াত ধুনীয়াকৈ মানে মূৰ্তি আকাৰত দেখাই থোৱা আছে। এইডাল দি পেলাই কেনেকৈ খুচি পেলাই মাছটো ৰখায়, এইডাল দি কেনেকৈ ৰখায়, সেইবিলাক গোটেইখিনি ইয়াত দেখুওৱা আছে। ফিছিং মিউজিয়ামৰ পৰা আহি আমি পালোঁ ফিছ মিউজিয়াম। এই মিউজিয়ামত একুৰিয়ামত ভৰাই সাগৰত থকা মাছবোৰ থৈ দিয়া আছে। আৰু ইয়াত বহুত ধৰণৰ মাছ আছে, সকলো মাছৰে ইয়াত নামবিলাক লিখি থোৱা আছে। বহুত ধুনীয়া ধুনীয়া সাগৰীয় মাছ আছে ইয়াত, এইবোৰ দেখিছে। আৰু ইয়াত ফিছ পেডিকিউৰ কৰোঁ বুলি ক'লেও কৰিব পাৰি।